আৰু এতিয়া ৰেডি হৈছোঁ নামঘৰত যাম বুলি আমাৰ ঘৰৰ কাষতে নামঘৰ এটা আছে আৰু যেহেতু ভাদ মাহ আৰু আমি ঘৰৰ পৰা ভাবিছোঁ শৰাই এভাগি আগবঢ়াম আজি সেই গতিকে ঘৰৰ আটাই ৰেডি হৈছোঁ এতিয়া আবেলিয়ে হৈছে তাতে আচলতে আবেলি দিয়ে আৰু সেই গতিকে আমি আটাই ৰেডি হৈছোঁ আৰু শৰাই এভাগি দিম আজি প্ৰথমে যাওঁ সেৱা ভাগ লওঁ আৰু আপোনালোকক দেখুৱাম বাৰু মন্দিৰৰ ভিতৰচোৱা মা আমি আটাই এতিয়া যাবলৈ ৰেডি হৈছোঁ গতিকে আপোনালোকক এতিয়া দেখুৱাম বাৰু মন্দিৰৰ ভিতৰচোৱা যিহেতু যাবলৈ ওলাইছোঁ গৈ তাতে লগ পাই আছোঁ নাম শেষ হ'ল আৰু এতিয়া আমি যেহেতু আমি শৰাই আগবঢ়াইছিলোঁ গতিকে সেয়েহে এতিয়া আমি শৰাইখন ভাঙিব হৈছে গতিকে সেয়া পৰিয়ালৰ আটাইকে এনেদৰে সেৱা কৰাইছে আৰু এতিয়া আমি সেৱা লৈছোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে আপোনালোকৰ বাবেও প্ৰাৰ্থনা আপোনালোক সকলোৱে ভালে থাকক আপোনালোকৰ আটাইৰে মনৰ কামনা পূৰ্ণ হওক আৰু সুস্বাস্থ্যৱান হৈ থাকক গতিকে সকলোৱে হৈ এনেদৰে সেৱা লৈছোঁ আৰু সেৱা লোৱাৰ পিছতে এতিয়া মাহ প্ৰসাদ বিতৰণ কৰিব আৰু তাৰ পাছতে সমাপ্ত হ'ব আৰু গতিকে ভাদ মাহ বুলি এনেদৰে নামঘৰত গৈছিলোঁ আৰু আজি যিহেতু শৰাই ভাগ আগবঢ়াইছিলোঁ এনেদৰে পৰিয়ালৰ আটাইয়ে আৰু ভাল লাগে নহয়নে ভাদ মাহটো আচলতে পবিত্ৰ মাহ বুলি কোৱা হয় আৰু ভাদ মাহত নাম কীৰ্তন ধূপ ধূনাৰে মুখৰিত হৈ থাকে নামঘৰসমূহৰ আমি যেতিয়া সন্মুখেৰে পাৰ হওঁ ইমান ভাল লাগে নহয় নাম কীৰ্তন হৈ থাকে আচলতে পবিত্ৰ মাহ এটাত আৰু শৰাই ভাগ আগবঢ়াব পাই নিজকে ধন্য মানিছোঁ সুখী অনুভৱ কৰিছোঁ আৰু সকলোৰে হৈ প্ৰাৰ্থনা কৰিছোঁ সকলোৱে ভালে থাকক আৰু এয়া মন্দিৰৰ ভিতৰচোৱা কেইখনমান ফটো ৰাখিছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মন্দিৰৰ ভিতৰচোৱা অকণমান দেখাই দিছোঁ আৰু আজিৰ এই পৰ্ব ইমানতেই সমাপ্ত পৰিল কেইখনমান ফটো আছিলে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ এৰিছোঁ দেই বাই